গাইজ আজি আমি আমাৰ ভিনদেউৰ ঘৰত আহিছোঁ, মানে মোৰ মানুহজনৰ বাইটিৰ ঘৰত। আৰু এয়া তেওঁলোকৰ এইটো পৰিৱেশ, ইমানখিনি জেগা দেখিছেনে? এইবিলাক চেগুন গছ ন? অঁ, দেখিছেনে ইমানখিনি জেগা? আৰু এইটো পানী শুকাইছে এতিয়া, নহ'লে এইটোত বহুতখিনি মাছ থাকে। আৰু এইফালে আহা, আৰু ইমানখিনি। আৰু এইটো হৈছে তেওঁলোকৰ স্কুল, এয়া হৈছে তেওঁলোকৰ স্কুল। আৰু এইফালে মানে গাঁৱৰ পৰিৱেশৰ মানে জেগাটো অহল বহল থাকে ন, সেইটো কাৰণে ভাল লাগে। আৰু আমাৰ টাউনত হ'ল অকণমান জেগাত ইমানখিনি মানুহ থাকিব লাগে। আৰু এই চাওঁ, এইখিনিত অকণমানকৈ মাছ আছে। সেইখিনিত ইমান সৰু এটা পুখুৰীত তাতে বহুতখিনি মাছ আছে, থৈ দিছে। কালি মাৰিম বাৰু, আপোনালোকক দেখুৱাম মই মাছ মাৰিলে, আৰু লৈ যাম মাৰি কেনে, যিহেতু আমাৰ তাতে এইবিলাক নাপায়। আৰু এইফালে স্কুল দেখা পাব। আৰু এয়া হৈছে তেওঁলোকৰ স্কুলখন, মানে ভিনদেউ নিজে বনোৱা স্কুল, এইখন ভিনদেউহঁতৰ স্কুল। আৰু নতুনকৈ সকলো বস্তু ৰেডি কৰি আছে আৰু ঠিক ঠাক কৰি আছে, বনাই আছে। আৰু এইখন হৈছে তেওঁলোকৰ প্ৰগ্ৰেম হয়, মানে যেতিয়া ফাংচন পাতি ইয়াৰ ওপৰত ধুনীয়াকৈ পেণ্ডেল সজাই কেনে পাতে। আৰু ভাল লাগে। আৰু ইমান ধুনীয়াকৈ গছবিলাক ৰাখিছে, দেখিছেনে কিমান ভাল লাগিছে? এইবিলাক গছবিলাক চাওক কিমান ধুনীয়া, ভাল লাগিছে ন? স্কুলখন বাৰু এতিয়া নতুনকৈ বনাই আছে, সকলোখিনি লাহে লাহে কৰি আছে। এখন স্কুল চলোৱা কিমান ডাঙৰ কষ্টৰ কথা বাৰু। এয়াই আৰু দেখুৱালোঁ অকণমান আমাৰ ভিনদেউ ভাইটিহঁতৰ পৰিৱেশটো, সেয়াই আৰু।